Hello guys, welcome to my Biswajit Mistry vlog. আৰু আপোনালোকে চাই আছে আমাৰ কন্ট্ৰাকচন এইটো ওয়াল চলি আছে এতিয়া কাম দৰজাখন মাৰি দিও এনেকুৱাকে আৰু চাবিডাল আমাৰ ইয়াত আছে এইটো জায়গাত কিবা সময় কেনে ব্লগ পাছ হৈছে টুপিটো ল'ব লাগিব ইয়াতো ঠাণ্ডা গৰম জায়গা গমেই পায় বহুত দিনৰ পৰা কৈ থকা হৈছে আপোনালোকক নতুন আমাৰ সাইটটো দেখাম আৰু নতুন সাইটত শিফট হৈ গলো মানে আজি 6 দিন আগল কাম কৰা আৰু 6 দিন 7 দিন আগল তাৰ পিছত দেখাম বুলিকে একদম টাইমে পোৱা নাই একদম কামৰ পৰা এটা বৰফুন দি আছে আৰু কিবা কিনি হৈ আছে মানে একদম কাম বিজি হৈ আছে মানে সেইটো কাৰণে কাম কৰিবলৈ টাইম পোৱা নাই এতিয়া বলক আমাৰ লগতে কামটো চাই থাকিবলৈ পাই গ'লো আমাৰ নতুন সাইডত এতিয়া সব মানে ইপনে ওয়াল কাটি থকা হৈছে আৰু ইপনে ইন্টাৰ হৈ দিয়া হৈছে আৰু ইপনে দৰজা চৌকাত দুটা লগাই দিয়া হৈছে তাৰপিছত ইপনে আছে আমাৰ চৌকাত এইটো আছে আমাৰ নতুন সাইড ইয়াতে হলে আমাৰ আজি এসপ্তাহ পুৰাপুৰি কাম কৰা 7 দিন হৈছে টোটাল তলে ওপৰে মিলাই তাৰপিছত ইপনে তলখিনি আগতে কমপ্লিট কৰি ল'ম বুলি ভাবিছিলো মানে কিন্তু নহল কথাটো কিয় নহল মানে ইয়াত মানে পুৰা ইপনে বস্তা থৈ দিয়া হৈছে ইপনে মানে কাঠ হৈছে কি হৈছে মানে আৰু ইপনে একদম পুৰা সামান হৈ আছে সেইটো কাৰণে অসুবিধা হৈছে আমাৰ সেইটো কাৰণে মানে ইয়াত ইমান কিবা কৰা নাই কাম কৰা নাই 3-4 দিন পিছত ইয়াত হৈ যাব পাৰে এইটো আছে আমাৰ এল টাইপৰ সিৰি আছে এইটো এতিয়া আমি ভাঙিব লাগিব কিদিনৰ পাছত এইটো ভাঙি কেনে 3 ষ্টেপত বনাব লাগিব মানে এবাৰ এৰকম উঠি কেনে এৰকম আহি এৰকম উঠিব লাগিব 3 ষ্টেপ এইখিনি আধাখিনি ভাঙিব লাগিব আৰু তাতে আমাৰ ইয়াত লগোৱা হৈছে বলক এইটো 6-4-10 ইঞ্চিৰ বলক হয় আৰু এইফালে আমাৰ পুৰা হৈ আছে গাঁথনি হৈ আছে আমাৰ ইয়াত একদম ধুনীয়াকে আৰু যেতিয়ালৈকে ইয়াত আন্ডাৰগ্ৰাউণ্ড ওয়াৰিং হ'ব মানে এইটো অপচন ৰাখি দিয়া হৈছে মানে এতিয়া নহয় এইটো অলপ পিছত হ'ব মানে এইটো কাটিব লাগিব এটা বিট কাটি কেনে পাইপ সোমাব লাগিব এইটো বহুত হাতনি আছে মানে ইয়াত আৰু এটা কথা মানে ইয়াতে আছে আমাৰ এইটো গাটা 1 2 3টা গাটা দেখিছো যে এইটো কিহৰ কাৰণে থোৱাইছে গম পাইছে চাগে আপোনালোকে যদি মিস্ত্ৰীসকল সকলো গমে পাইছে মানে আৰু ইয়াত টকটা লগালে মানে বোলে হাৱাটো মানে বাহিৰৰ পৰা ভিতৰত আহিব লাগে বোলে তাৰপিছত ইয়াত জালি লগোৱা হ'ব সেইটো মানে বাহিৰৰ পৰা সেইটো কাৰণে গাটাত থোৱা হৈছে বৰ্তমান